কামৰূপ কামাখ্যা ভক্ত ভাণ্ডাৰ আনুষ্ঠানিকভাৱে আজি মুকলি কৰে বিধায়ক বিজয় গুপ্তা। গুৱাহাটী মা কামাখ্যা ধামত ভক্তসকলৰ কাৰণে অন্ন সেৱা আগবঢ়োৱা কামৰূপ ভক্ত ভাণ্ডাৰ অন্যতম ভাণ্ডাৰ। এই অনুষ্ঠানটোৱে অম্বুবাচী মেলাত মা কামাখ্যাৰ ভক্তসকলৰ বাবে সেৱাৰ মনোভাৱেৰে গঠিত হোৱা এক সন্মিলিত সামাজিক অনুষ্ঠান। আজি প্ৰায় এই অনুষ্ঠানটোৱে 18 বৰ্ষ ধৰি এই সেৱাৰ লগত জড়িত হৈ আছে। আজি কামৰূপ কামাখ্যা ভক্ত ভাণ্ডাৰত মই আহি উপস্থিত হৈছোঁ। আমি উদ্বোধনী কৰিলোঁ ভক্ত প্ৰাণ। আজি ইমান ভক্ত ইয়াত আহিছে, লাখ লাখ মানুহ আছে, প্ৰায় 15 লাখ মানুহ মা কামাখ্যা দৰবাৰত আহিছে। এতিয়া এই যি আমাৰ ভাণ্ডাৰা ছিষ্টেম আছে, আমাৰ এই ভাণ্ডাৰাৰ জৰিয়তে আমি ভোজনৰ ব্যৱস্থা কৰি আছোঁ। নিশ্চিতভাৱে এইটো আমাৰ এটা আমি যোগ, অম্বুবাচী মেলা হ'ল মহাযোগ। আমি যোগটো কৰি থাকোঁ, পূজা কৰি থাকোঁ, আৰাধনা কৰি থাকোঁ, কিন্তু এই মহাযোগ বছৰত একবাৰেই আহে। 15 লাখ থেকে ভক্ত এটা ঠাইত যদি আহে, দেশ বিদেশ আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াত যেতিয়া আহি উপস্থিত হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ এই গুৱাহাটী সুন্দৰ এটা ঠাই, তাৰে পৰিৱেশ আমি ধুনীয়া কৰি গঢ়ি তুলিবৰ কাৰণে আমি চবেই একত্ৰিত হৈছোঁ। আজি 18 বছৰ হৈ গ'ল আৰু আপুনি দেখিব ইয়াতে বহাই মানুহ খুৱাই আছে, টেবুল দিলে, চৌকী দিলে, তাৰপিছত খানাটো আমি ইয়াতে ভাত দাল আইটেম বহুত আছে, ইমান সুন্দৰ কৰি এইটো ৰান্ধনি। তাৰপিছত থকাৰ ব্যৱস্থা দিছে, শুবৰ ব্যৱস্থা দিছে, লেট্ৰিনৰ ব্যৱস্থা আছে, শৌচালয়ৰ ব্যৱস্থা কৰিছে। এইকাৰণে আমি এই ভাণ্ডাৰাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ কি আপোনাৰ ভক্ত যিটো সেৱা কৰি আছে, এইটো পুণ্য কাম। এরকম পুণ্য কাম কৰি যদি যায়, তেতিয়াহ'লে আমাৰ অসমৰ যিটো সমাজ জীৱন আছে সেইখন উন্নত হ'ব আৰু আমাৰ শক্তিশালী হ'ব। সুবিধা আমাৰ চৰকাৰৰ পৰা পানীৰ ব্যৱস্থা আছে, বিজুলী ব্যৱস্থা আছে, টয়লেটৰ ব্যৱস্থা আছে। বাকী শাসন আমাৰ যিটো লাইন আৰ্ডাৰ যিটো আমি কওঁ, ক'তো অব্যৱস্থা হ'ব নালাগে, এইকাৰণে সজাগ আছে। শাৰীৰিক অক্ষম দিব্যাংগৰ কাৰণে এইটো ব্যৱস্থা কৰিছে, প্ৰথমবাৰ কৰিছে, খুব ভাল এটা ব্যৱস্থা আছে। খুব ভাল কৰি আমাৰ মেলাটো চলি আছে আৰু আমি মেলাটো সম্পূৰ্ণ মানে যিমান দিন আমি এইটো মেলা চলিব, আমাৰ চৰকাৰ আৰু আমাৰ কৰ্মকৰ্তা লাগি থাকিব। আমি কামাখ্যা নগৰীৰে বাসিন্দাও হয়। মোৰ ৱাৰ্ডটো এইটো ৱাৰ্ড নম্বৰ 13, যিটো পুৰণি কামাখ্যা গেটৰ পৰা আৰম্ভ হৈছে, আশ্ৰমৰ পৰা। ইয়াত আমাৰ যি 15 লাখ ভক্তৰ সমাগম হৈছে, সেয়া আমাৰ কাৰণে এটা সঁচাকৈ ডাঙৰ সুযোগ, লগতে ডাঙৰ প্ৰত্যাহ্বানো হয়। ইমানখিনি মানুহক তেওঁলোকক আতিথ্য দিয়া, শুশ্ৰূষা কৰা, লগতে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰো খবৰ কৰা, লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা। গতিকে গুৱাহাটী পৌৰ নিগমৰ মই এগৰাকী পাৰিষদ হিচাপে আমি পৌৰ নিগমেও যথেষ্ট পৰিকল্পনা সহকাৰে আমি বহুতো ব্যৱস্থা লৈছোঁ আৰু স্বাস্থ্য বিভাগৰ পৰাও যিটো আমাৰ PHC, তাৰ পৰাও আমি বহুখিনি ডক্টৰছ বা ঠায়ে ঠায়ে ঔষধৰ ব্যৱস্থাও কৰিছে, যাতে কোনো ভক্তৰে ক'তো একো অসুবিধা নহয়, কাৰণ তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহিছে। আৰু মা কামাখ্যাৰ ভাৰতবৰ্ষতে এক শক্তি মহাপীঠ বুলি যি সুনাম আছে, আৰু আমাৰ ঠাইলৈ যেনেকৈ অতিথি অহাটো আমাৰ কাৰণে এটা সৌহাৰ্দ্যপূৰ্ণ কথা, আমাৰ কাৰণে এটা সুযোগৰ কথা, এটা সুন্দৰ অনুভৱৰ কথা। তেওঁলোকে আমাৰ ইয়াত আহি যাতে সুন্দৰ অনুভৱটো কঢ়িয়াই লৈ যায়। আৰু আধ্যাত্মিকতা জীৱনৰ অতি অপৰিহাৰ্য এক আমাৰ বিষয়, কাৰণ আধ্যাত্মিকতাই এক সুস্থ, শক্তিশালী, সুন্দৰ সমাজ নিৰ্মাণতো নিশ্চয় অৰিহণা যোগায়। গতিকে আধ্যাত্মিকতা সম্পৰ্কে প্ৰকৃত জ্ঞান, ধ্যান ধাৰণা, যিটো ধ্যানক মহাযোগ, ধ্যান মানে অন্তৰ্মুখী হোৱা। আমি মানুহ অন্তৰ্মুখী হৈ নিজৰ লগতো কথা পাতিবলৈ লাগে, ঈশ্বৰক আমি বিচাৰি পোৱাৰ এটা সুন্দৰ অনুভৱ মহাযোগ। গতিকে আমি সকলোকে ইয়াতে নমন কৰিছোঁ, ভক্তবৃন্দ, আৰু ভক্তৰ শুশ্ৰূষাই চাগে দেৱী মাকো আমি বিচাৰি পোৱাৰ এটা বাট বুলি ভাবিছোঁ। আজি আমাৰ এই ভাণ্ডাৰাখন আমি আজি 18 বছৰত ভৰি দিলোঁ। মা কামাখ্যাৰ অশেষ আশীৰ্বাদত আমি এইটো খুব সুন্দৰকৈ পাৰ কৰি আছোঁ আৰু এইবাৰো আমি পাৰ কৰিম বুলি ভাবিছোঁ। তো এইবাৰ আমাৰ নৱতম বিধায়ক গুপ্তাজী ডাঙৰীয়া, তেখেতে আমাৰ এই উদ্ঘাটনটো কৰিলে আৰু এইবাৰ আমি GMCৰ পৰা এটা স্পেচিয়েল সুবিধা পাইছোঁ, যিটো আমি আগত পোৱা নাছিলোঁ। এইবাৰ আমাৰ 10-15খন
তেওঁলোকে এই যে ভক্তবিলাক আমি ইয়াতে থকাৰ ব্যৱস্থা কৰিছোঁ, আমাৰ এটা লেট্ৰিনৰ ব্যৱস্থা কৰি দিছে GMCয়ে। তো GMCৰ আমাৰ মেয়ৰৰ পৰা কাউন্সিলৰৰ পৰা চবেই আমাৰ এই প্ৰগ্ৰামটোৰ লগত খুব সুন্দৰকৈ জড়িত থাকে, সেইকাৰণে আমি বহুত কিবা কিবি কাম সুন্দৰকৈ কৰিব পাৰোঁ। তো এইটোৱে কথা, চিম্পল কথা, আমাৰ চবৰে মনোভাৱ এটাই থাকে যে আমি যে বাহিৰৰ পৰা, আমাৰ অসমৰ বাহিৰৰ মানুহবিলাকে ইয়াতে গোটেই ভক্তবিলাক আহে, আমি যেন মানুহবিলাক ইয়াতে যোনে যোনে আহে চবকে ভালকৈ আমি এটা সেৱা আৰু ভাল এটা মানে মেমৰি দি পেলাই ইহঁতক নিজৰ মানে ৰাজ্যত পঠাব পাৰোঁ, সেই চিন্তাটোৱে আমি এনি টাইম আমাৰ মাথাত থাকে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।